আমি আহিছোঁ ধুবুৰীত টিটিপি টেকন'লজিৰ পৰা আমাৰ এইখিনিখনতে এটা মেচিন ইনষ্টল হৈ আছে। আজি 8 মাহ হ'ল আমাৰ এই মেচিনটো ফিট হৈ আছে। আমি একচুৱেলি আহিছিলোঁ এই ৰটাৰীটো ইনষ্টল কৰিবৰ কাৰণে, এই কাষ্টমাৰটোৰ পৰা অকণমান ৰিভিউ ল'বৰ কাৰণে। এইটো চাব পাৰে আপোনাৰ, এইটো নতুন ৰটাৰীটো ইনষ্টল হৈছে আমাৰ। এটা চেম্পলৰ কাৰণে আমি এটা সৰু এটা পিচ কাটিং কৰিছোঁ এতিয়া। এই মেচিনটো এতিয়াও ৰানিং আছিল। তেওঁ হয় আমাৰ কাষ্টমাৰ। আজি গুৱাহাটীৰ পৰা মেচিনটো লৈছে, 8 মাহমান হ'ল। মেচিনটো ফুল আমি তেখেতৰ পৰা আজি ৰিভিউখন ল'ম আমাৰ, যে আমাৰ মেচিনটো কেনেকৈ চলি আছে, কেনেকৈ ছাৰ্ভিচ পাই আছে আমাৰ কোম্পানীৰ পৰা, এইবোৰৰ কাৰণে এটা সৰু এটা ভিডিঅ' বনাই আছোঁ। তো এই লোকেশ্যনটোৰ নাম কি আপোনাৰ দাদা? ধুবুৰী জকৰাপাৰ। ধুবুৰী জকৰাপাৰত এই মেচিনখন আছে। তো এই মেচিনটো টিটিপি টেকন'লজিৰ পৰা দিয়া হৈছে। এইটো মেচিন গুৱাহাটী বেষ্ট কোম্পানী হয় আমাৰ। আমি আহিছিলোঁ মেইন এই ৰটাৰীটো ফ'কাছ কৰিবৰ কাৰণে। তেওঁ মেচিনটো 8 মাহ হৈ গ'ল, ৰানিং চলি আছিল। কাষ্টমাৰ একো কমপ্লেইন নাই মেচিনলৈ। আপুনি মেচিনটো কিমান টাইমৰ পৰা চলাই আছে? 8 মাহ হ'ল। 8 মাহ হ'ল। এইটো মেচিনত কিবা কমপ্লেইন বা একো প্ৰব্লেম পাইছে আপুনি? নহয়। আৰু ছাৰ্ভিচবোৰ কেনেকুৱা লাগিছে আমাৰ? ছাৰ্ভিচটো ভাল লাগিছে। আচ্ছা। তো এইটো যে ৰটাৰী যে আপুনি নতুন এটা এটাচমেণ্ট ল'লে, এইটো দি আপুনি কি বস্তু কৰিব, এইটো আমাৰ ভিউৱাৰ্ছক ক'ব পাৰিব অকণমান? ক'ব পাৰিম। কওক। এইটো মানে এইটো ৰটাৰী দি আপুনি কি বস্তু বনাবলৈ বিচাৰিছে? মই বিচাৰিছোঁ যে সেইটো দি চিৰিৰ ৰেলিংবিলাক আছে সেইটো বনাম। আচ্ছা। আৰু চেয়াৰৰ পায়াবিলাক বনাম। আচ্ছা। তো আপুনি চাব পাৰে, এতিয়া আমি হেৰি ক'ম অকণমান, এইটো জুম কৰি পেলাই দেখাবলৈ। আমি এটা সৰু এটা চেম্পল এটা কাটিছিলোঁ টেষ্টিং পাৰপাছৰ কাৰণে। যিহেতু তেওঁৰ তাত বিট নাই, এইটোৰ কাৰণে আমি সৰু বিটেৰে দি যিমানখিনি পচিবল হৈছে আমি এটা ট্ৰাই কৰিছোঁ। তেখেতে যেতিয়া নতুন বিট আনিব, নতুন এটা ডিজাইন কাটিব, আমি আকৌ আহিম এটা ভিডিঅ' কৰিবলৈ। আৰু এইবোৰ ডিটেইল যে আহি আছে, আমাৰ বিটটো এই সৰু বিটটো দি আমি ডিজাইনটো বনাইছোঁ। এই যে বিটটো যে চাব, যে দৰ্জাখন যে কাটি আছে, এই বিটটো আমাৰ সৰু। এইটোৰ কাৰণে আমি এইটো বেছি ডেপ্থ দিবলৈ নোৱাৰিলোঁ, যিহেতু কাৰণে ডিজাইনটো ফুটিছে, কিন্তু ডিজাইনটো আহিছে কিন্তু ইমান ফুটি অহা নাই। যদি এইটো আমি লাম্ভা বিট ইউজ কৰিলোঁ হয়, যোনটো ৰটাৰীৰ কাৰণে স্পেচিয়েলি হয় বিট, সেইটো যদি ইউজ কৰিলোঁ হয়, এই ডিজাইনটো ইয়াতকৈ আৰু বেছি ধুনীয়া দেখা পালে হয় আপোনালোকে। তো আপুনি যদি কোনোবা CNC ৰিলেটেড আপুনি যদি দৰ্জা বনাব বিচাৰে, ভিউৱাৰ্ছ, আপোনাৰ যদি ধুবুৰী ডিষ্ট্ৰিক্টত এতিয়া দৰ্জা বিচনা কিবা ডিজাইন কাটিব লাগে, আপুনি তেখেতক কণ্টেক্ট কৰিব পাৰে। বা আৰু ছেকেণ্ডেৰী কথা হ'ল, আপোনাৰ যদি মেচিন ৰিলেটেড কিবা এটা ইনফৰ্মেশ্যন লাগে, আমাৰ চেনেলক যাব পাৰে। আমাৰ চেনেল হ'ল টিটিপি টেকন'লজিজ প্ৰাইভেট লিমিটেড। ইউটিউবত চাৰ্চ কৰিলে আপুনি পাই যাব। আমি গুৱাহাটী বেষ্ট কোম্পানী হয়, আমিনগাঁৱত হয় আমাৰ ফেক্টৰীখন। আমিনগাঁও DC অফিচৰ ওচৰত। আপুনি খালি তাতে আমিনগাঁও DC অফিচৰ ওচৰত বোলে মেচিনৰ ৱেৰহাউচ বুলি ক'লে চবেই চিনি পায় আমালোকক, যে আমাৰ তাতে মেচিনৰ আমি ডিলিং কৰোঁ, আমাৰ তাতে মেনুফেকচাৰিঙো আছে। তো আপোনাৰ যদি মেচিন জৰিয়তে কিবা ইনফৰ্মেশ্যন লাগে, আপুনি আমাৰ তাতে ভিজিটো কৰিব পাৰে। ছাৰ্ভিচ আমাৰ পৰা 24/7 পাই যাব আপুনি সদায়। মেচিন একদম বহুত হেভি ডিউটি কাষ্টমাৰে ইউজ কৰি আছে। কাষ্টমাৰৰ পৰা সেইটোও ৰিভিউ ল'ম। এতিয়া 8 মাহ যে হ'ল, কিমানখন দৰ্জা কাটিল, বিচনা কাটিল। আপুনি যে মেচিনখন লৈছে, আজি এতিয়ালৈকে কিমানখন দৰ্জা বিচনা কাটিং হৈ গ'ল আপোনাৰ? দৰ্জা বহুত হৈছে। এই মেচিনৰ পইচাটো উঠি গ'ল? চ' উইদিন 1 বছৰো হোৱা নাই গাইজ। 1 বছৰৰ ভিতৰতে, 8 মাহৰ ভিতৰতে তেওঁ মেচিনটো লৈ পেলাই কাটিং শিকি পেলাই, আমাৰ ইঞ্জিনিয়াৰ চব আহি পেলাই চব ট্ৰেইনিং দি শিকাই গৈছে। এতিয়া এটা বিচনা এটা কাটি আছিলোঁ, এটা দৰ্জা। এই ভিডিঅ'টোৰ কাৰণে আমি অকণমান পজ কৰি থৈছোঁ। এইটো আমি আপোনাক দেখাম চলাই পেলাই। এইটো আমাৰ মেচিনটো অটো ৰিষ্টাৰ্ট ছিষ্টেমো আছে। কাৰেণ্ট যদি গুচিও যায়, আপুনি এইটো জাগাৰ পৰাই চলাব পাৰিব, আকৌ ফাৰ্ষ্টৰ পৰা চলাবলৈ নালাগে। আমাৰ ইয়াতে ব্ৰেক ছিষ্টেম চব ইনষ্টল কৰাই আছে। আপোনাৰ যদি মেচিন ৰিলেটেড একো ইনফৰ্মেশ্যন লাগে, আপুনি আমাৰ চেনেলত যাব পাৰে। এইটোৱে আমাৰ কণ্টেক্ট নাম্বাৰ, এইটো আমাৰ মেইন অ'নাৰৰ নাম্বাৰ হয়, এইটো টিটিপি টেকন'লজিজ। আপোনাৰ যদি মেচিনৰ কিবা যদি দৰকাৰ আছে, মেচিন কিনিব লাগে বা কিবা ইনফৰ্মেশ্যন লাগে, মই এইটো নকওঁ যে আপোনাক কণ্টেক্ট কৰিলে কিনিবই লাগিব। বস্তুখিনি জানি লওক, আপুনি আহক, চাই যাওক আমাৰ ৱেৰহাউচত কেনেকুৱা আমি কাম কৰি আছোঁ। আপুনি এবাৰ আহিলে দেখাই পাব। আমাৰ ষ্টাফ, আমাৰ ৰেডি ষ্টকত আমাৰ মেচিন থাকে। তো এতিয়া মই এটা কাম কৰি আছোঁ, যে এইটো মই ৰান কৰি আছোঁ। আপোনাক এবাৰ ডিজাইনটো চলাই পেলাই দেখাওঁ যে আমাৰ মেচিনটো কেনেকৈ ৱৰ্কিং কৰে। আমি এটা পজ কৰি ৰাখিছোঁ। এতিয়া আমি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম। এইটো ৰিম'টত অকলে ক্ল'জ আহি যোৱা, আমাৰ এইটো ক্ল'জ আছে। আমি এইটো ৰিষ্টাৰ্ট কৰিম। চ' স্পিণ্ডেল ইজ ৰানিং।
চ' আমি কাষ্টমাৰটোৰ হেৰি ষ্টক ৰুমত আহিলোঁ, য'ত মানে তেওঁৰ দৰ্জা এইখিনিত পৰি আছে, যোনটো আমি ডিজাইন কটা নাই। এইবোৰ যে আছে এইবোৰ চব তেওঁ ডিজাইন কাটি ৰাখিছে। এইটো কাষ্টমাৰ অকণমান পিছত আহি লৈ যাব। এইবোৰ চাব পাৰে। এই ডোৰৰ ডিজাইন, বিচনাৰ ডিজাইন, এইটো ডোৰৰ ডিজাইন হয়। আমি কাষ্টমাৰৰ পৰা ৰিভিউ লওঁ, এটা ডিজাইন কাটিবলৈ কিমান টাইম লাগে। আপুনি যে এইটো ডিজাইন যে কাটিছে, এইটো ডিজাইনটো কিমান টাইম লাগিছে এইটো কাটোতে? এইটো টাইম লাগিছে আপোনাৰ মানে 5 ঘণ্টামান লাগিছে। 5 ঘণ্টা টাইম লাগিছে। আমাৰ ভিউৱাৰ্ছক কৈ আছোঁ, এতিয়া আমাৰ মেচিনৰ এইটো ছেকেণ্ড ছাৰ্ভিচিং আছিল। তেওঁ এইটো আমাৰ অহাৰ আগতে কাটিছিল। এইটো 5 ঘণ্টা লাগিছে এই বিছনাখন কাটোতে। নেক্সট ছাৰ্ভিচিঙত আমাৰ কি হয়, আমি প্ৰথমত যেনেকৈ আমাৰ বাইকৰ হেৰি থাকে, যেনেকৈ প্ৰথম নতুন বাইক আমি বেছি এক্সিলেটাৰ দি পেলাই নচলাওঁ। ফাৰ্ষ্টত একদম লাহে ধীৰে হেৰিৰে চলাওঁ। ছেকেণ্ড ছাৰ্ভিচিঙৰ পিছতে আমি এখনৰ স্পীড বঢ়াওঁ। ছেম আমাৰ মেচিনৰ তেনেকুৱা ফাৰ্ষ্ট যেতিয়া ইনষ্টল কৰোঁ, কাষ্টমাৰো নতুন থাকে, ইমান ট্ৰেইন নাথাকে। ৰিম'টটো যদি বেছি স্পীড কৰি দিওঁ, তেহঁতে চলাবলৈ বিট ভাঙিব, এইবোৰ অসুবিধা হয়। যেতিয়া কাষ্টমাৰে কনফিডেঞ্চ পাই যায় যে আমি এইটো চলাব পাৰিম, নেক্সট ছাৰ্ভিচিঙত গৈ আমি এইটো স্পীডটো বঢ়াই দিওঁ। তো এতিয়া এইটো যেনেকৈ আপুনি চাই আছে, এইটো কাটিবলৈ 5 ঘণ্টামান টাইম লাগিছে তেহঁতৰ। এতিয়া যদি কাটে কমচে কম এইটো 3.5 বা 4 ঘণ্টাত এইটো কাটিব। কজ আমাৰ এতিয়া ছেকেণ্ড ছাৰ্ভিচিংখন এইটো হৈ গ'ল। আপুনি চাব পাৰে ইমান ধুনীয়া ডিজাইন বনাইছে তেহঁতে। এইটো বনাইছে, এইবোৰ চব কাষ্টমাৰৰ অৰ্ডাৰৰ হয়, বেলেগ মানুহে দি গৈছিল। এইবোৰ যেতিয়া আমাৰ ইঞ্জিনিয়াৰ আহিছিল ট্ৰেইনিং দিবৰ কাৰণে, এইবোৰ তেতিয়া তেখেতে নিজে বনাই পেলাই এইবোৰ চব টেষ্টিং কৰিছে। চব কিমান ধুনীয়া ডিজাইন বনাই ৰাখিছে ইয়াতে, কাষ্টমাৰক দেখাবৰ কাৰণেও আৰু নিজে প্ৰেক্টিছ কৰাৰ কাৰণেও বনাই ৰাখিছে। যিকেইটা ভিডিঅ'টো বেছি লম্বা নকৰোঁ, আমি এইটো খতম কৰি আছোঁ। গতিকে তেওঁ আমাৰ কাষ্টমাৰ হয়, তাৰ পৰা লাষ্ট এটা ৰিভিউ লৈ পেলাই আমিও ওলাওঁ ইয়াৰ পৰা। তো দাদা মেচিনৰ চব ছাৰ্ভিচটো আপোনাৰ বহুত ভাল লাগিছে? চব ভাল লাগিছে। চব ভাল লাগিছে না? তো এতিয়া যে মেচিনৰ স্পীডটো যে আমি বঢ়াই দিলোঁ, তো আপুনি কিমান % ফাষ্ট পাইছে? আপোনাৰ এতিয়া মানে আইডিয়াত কেনেকুৱা লাগে যে আগত যদি এইটো 5 ঘণ্টাত কাটিছে, তো আপুনি চাই পেলাই তো এটা আইডিয়া পাই গৈছে না ইমান টাইম? তো এইটো কিমান টাইমত কাটিব লাগে এতিয়া? এতিয়া ধৰি লওক আগত মানে 5 ঘণ্টা মানে টাইম লাগিছে। এতিয়া মানে মেচিনটো মানে মই চলাই চালোঁ, এতিয়া মানে 3.5 ঘণ্টা মানে আৰু 3.5 ঘণ্টা আৰু 4 ঘণ্টা লাগিব। তো আপুনি কৰিলে কাষ্টমাৰৰ পৰা কিন্তু অনেষ্ট ৰিভিউ হয়। আমি অনেষ্টলি কৈ আছোঁ, কাষ্টমাৰৰ ওচৰত আছে মেচিন আপুনি চালে। তো এতিয়া আমি স্পীডখন বঢ়াই দিছোঁ। এইটো যদি 5 ঘণ্টাত কাটিছিল আগত, কাষ্টমাৰে নিজে কৈ আছে স্পীডটো চাই পেলাই এইটো 3.5 ঘণ্টা বা 4 ঘণ্টাত এইটো ডিজাইন কমপ্লিট হৈ যাব। তো আমিও ইয়াৰ পৰা বিদায় লৈছোঁ। ছাৰক আমি হেৰি কৰোঁ, আমিও লাহেকৈ ওলাইছোঁ। আমি TTP ফেমিলিৰ পৰা এটা খালি ফটো লৈ লওঁ দুজনে। ফটো মাৰিলে